মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক নমস্কাৰ জনাইছোঁ। লগতে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'টিৰ বিষয়বস্তু হৈছে ক্লাছ 3ৰ MCQ ছায়েন্সৰ। এই MCQ তোমালোকৰ এনুৱেল পৰীক্ষাৰ 1 নম্বৰীয়া কুৱেশ্যনৰ লগতে খালী ঠাই পূৰ কৰা, শুদ্ধ অশুদ্ধ এই আটাইসমূহ প্ৰশ্নক সাঙুৰি ৰাখিছে। ইয়াত মই তোমালোকক বছৰিকা পৰীক্ষাত অহা আটাই প্ৰশ্নসমূহ ইয়াতে দিয়া হৈছে, যি তোমালোকক বহুত সহায় আগবঢ়াব। লগতে কিছুমান 2 নম্বৰীয়াও দিছোঁ মই, আৰু ইয়াৰ লগতে তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাকত পাইছা নিশ্চয় ক্লাছ 3ৰ ছায়েন্সৰ যিবিলাক মই লেচন দিছোঁ, তাতেও মই কিছুমান মাজৰ প্ৰশ্ন দিছোঁ আৰু ইম্পৰ্টেণ্টবিলাক দিছোঁ, যিটো তোমালোকৰ এনুৱেল পৰীক্ষাৰ বাবে বহুত সহায় আগবঢ়াব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে যদি আজি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টি দেখিছা, তেন্তে ছাবস্ক্ৰাইব কৰিবা আগন্তুক নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ। আৰু বিজ্ঞানৰ যদি কিছুমান প্ৰশ্ন তোমালোকৰ লগত নাই, তেন্তে মোৰ ভিডিঅ'বিলাকত তোমালোকৰ সেই পাঠৰ প্ৰশ্নসমূহ আটাইসমূহ দিয়া আছে, তোমালোকে তাৰ পৰাই চাব পাৰিবা। তেন্তে আহা আমি আগবাঢ়ো। ইয়াত মই যথেষ্ট তোমালোকক প্ৰশ্নসমূহ উলিয়াই দিছোঁ, যি তোমালোকৰ পঢ়িবলৈ বহুত সহায় আগবঢ়াব। 1 নম্বৰ প্ৰশ্নটো হৈছে, জীৱৰ এটা ভাগৰ নাম কি? উদ্ভিদ। গছ, বন, শেলাই আদিক কি বোলে? উদ্ভিদ। শিপা কি বোলে? মূল। গছৰ মাটিৰ ওপৰত থকা অংশটোক কি বোলে? গা গছ। 5 নম্বৰ, গা গছক কি বোলে? কাণ্ড। 6 নম্বৰ, পানীত হোৱা উদ্ভিদৰ নাম? ভেট, পদুম। বৃক্ষৰ নাম লিখা। উত্তৰ, আম, চেগুন, গমাৰি। 8 নম্বৰ, কপৌ ফুল, ভাটৌ ফুলৰ দৰে উদ্ভিদবোৰক কি বোলে? অৰ্কিড। 9 নম্বৰ, ক্ষুদ্ৰ উদ্ভিদৰ নাম? মছ, শেলাই। 10 নম্বৰ, আন গছৰ ডালত হোৱা দুবিধ উদ্ভিদৰ নাম লিখা। কপৌ ফুল, ভাটৌ ফুল। সেমেকা দেৱালত গজা উদ্ভিদৰ নাম? উত্তৰ, মছ। 12 নম্বৰ, সেউজীয়া পাতৰ উদ্ভিদৰ নাম? উত্তৰ, আম, কঁঠাল। 13 নম্বৰ, ফুল নুফুলা উদ্ভিদৰ নাম? ঢেকীয়া, শেলাই। 14 নম্বৰ, ডাঙৰ গছৰ ডালত গজা উদ্ভিদ? উত্তৰটো হৈছে কপৌ ফুল। 15 নম্বৰ, তৃণজাতীয় উদ্ভিদৰ নাম লিখা। উত্তৰটো হৈছে জলকীয়া, বেঙেনা। 16 নম্বৰ, নিজে আহাৰ তৈয়াৰ কৰিব নোৱাৰা উদ্ভিদ? উত্তৰ, আকাশী লতা। 17 নম্বৰ, মাছে কিহৰ সহায়ত সাঁতুৰি ফুৰে? উত্তৰটো হৈছে ফিছাৰ সহায়ত। 18 নম্বৰ, বনৰীয়া জন্তুৰ নাম? ভালুক। 19 নম্বৰ, ঘৰচীয়া জন্তুৰ নাম? গৰু। ইয়াত মই বনৰীয়া জন্তু আৰু ঘৰচীয়া জন্তু আৰু বহুত কিছু আছে, যিহেতু মই এটা লিখিছোঁ, হয়তো আৰু তোমালোকক 2টা লিখিব দিবও পাৰে। মাংসভোজী প্ৰাণীৰ নাম? বাঘ। তৃণভোজী প্ৰাণীৰ নাম? গৰু। 22 নম্বৰ, আহাৰত কি থাকে? শক্তি। মানুহে উশাহত কি গেছ গ্ৰহণ কৰে? উত্তৰটো হৈছে অক্সিজেন। 24 নম্বৰ প্ৰশ্নটো হৈছে, মানুহে নিশাহত কি গেছ শৰীৰৰ পৰা ওলায়? কাৰ্বন ডাই অক্সাইড। 25 নম্বৰ, মাছৰ কাণত কি থাকে? উত্তৰটো হৈছে ফুল। 26 নম্বৰ, মানুহৰ শৰীৰৰ এবিধ ভিতৰত থকা অংগৰ নাম লিখা। হাঁওফাঁও। 27 নম্বৰ, মানুহৰ শৰীৰৰ ভিতৰত থকা এবিধ অংগৰ নাম লিখা। উত্তৰ, চকু। জীৱৰ ডেকা অৱস্থাক কি বোলে? পৈণত। গুটিৰ আন এটা নাম কি? বীজ। ফলৰ ভিতৰত কি থাকে? গুটি। গুটিৰ ভিতৰত সৰু গছ এজোপা সোমাই থাকে, তাক কি বোলে? ভ্ৰূণ। বাঁহ গছৰ পুলিক কি বোলে? বাঁহ গাজ। এবিধ প্ৰাকৃতিক সূতাৰ নাম লিখা। উত্তৰ, এৰী পলু। সৰিয়হৰ গুটিৰ পৰা আমি কি পাওঁ? মিঠাতেল।
কুঁহিয়াৰৰ ৰসৰ পৰা আমি কি পাওঁ? উত্তৰ চেনি, গুড়। এবিধ ঔষধি উদ্ভিদৰ নাম লিখা। তুলসী, নিম, আমলখি। অক্সিজেনৰ আন এটা নাম কি? উত্তৰ অম্লজান। কাৰ্বন ডাই অক্সাইডৰ আন এটা নাম লিখা। এঙাৰ গেছ। সূতা ক'ৰ পৰা হয়? কপাহৰ পৰা। প্ৰাণীৰ বেমাৰ চিকিৎসা কৰা চিকিৎসকক কি বোলে? পশু চিকিৎসক। গৰু, ম'হৰ ছালৰ পৰা কি তৈয়াৰ কৰা হয়? উত্তৰ চামৰা। ঊণ সূতা ক'ৰ পৰা হয়? ভেড়া, ছাগলীৰ নোমৰ পৰা। আৱৰ্জনা আঁতৰোৱা এবিধ প্ৰাণীৰ নাম লিখা। মই ইয়াত এবিধ দিয়া নাই, 4বিধে দিছোঁ বাৰু। কাউৰী, শগুন, শিয়াল, কুকুৰ। এবিধ ভাল জাতৰ ধানৰ নাম লিখা। জয়া, ৰত্না, পংকজ। এইটো তোমালোকৰ 3 নম্বৰীও হ'ব পাৰে প্ৰশ্ন, বা 4 নম্বৰো হ'ব পাৰে, বা 2 নম্বৰীও হ'ব পাৰে। আলুত থকা গাঁঠিক কি বোলে? আলুৰ চকু। মানুহৰ শৰীৰৰ ভিতৰৰ অংশবোৰক কি বোলে? অংগ। কাম কৰা জোৰক কি বোলে? শক্তি। তাপ এবিধ কি শক্তি? পোহৰ তাপ শক্তিৰ এটা অংশ হয়নে? হয়। পৃথিৱীৰ বাবে তাপৰ প্ৰধান উৎস কি? সূৰ্য। সূৰ্যত কি নামৰ গেছ জ্বলে? হাইড্ৰজেন। উষ্ণতা জোখা সঁজুলিবিধৰ নাম কি? থাৰ্মোমিটাৰ। বস্তুৰ দিশ জুখিবলৈ কি ব্যৱহাৰ কৰা হয়? স্কেল। উষ্ণতাৰ এটা একক নাম লিখা। ডিগ্ৰী চেলছিয়াছ। নিৰোগী মানুহৰ দেহৰ উষ্ণতা কিমান ডিগ্ৰী চেলছিয়াছ? এইটো কি ডিগ্ৰী নহয় দেই, কিমান হ'ব? কিমান ডিগ্ৰী চেলছিয়াছ? 37 ডিগ্ৰী চেলছিয়াছ। আমাৰ আটাইতকৈ ওচৰত থকা তৰাটোৰ নাম কি? সূৰ্য। সূৰ্য ওচৰত থকা গ্ৰহটোৰ নাম কি? বুধ। আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? নেপচুন। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহৰ নাম কি? বুধ। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? বৃহস্পতি। ভোটা তৰা বুলি সৌৰজগতৰ কোন গ্ৰহক জনা যায়? শুক্ৰ গ্ৰহক। সূৰ্যটো পৃথিৱীৰ পৰা কিমান দূৰত আছে? 15 কোটি কিলোমিটাৰ। সূৰ্যটো পৃথিৱীতকৈ কিমান গুণে ডাঙৰ? উত্তৰটো 109 গুণে ডাঙৰ। হেলিৰ ধূমকেতু কিমান বছৰৰ মূৰত দেখা যায়? 76 বছৰৰ মূৰে মূৰে। কিছুমান কিতাপত তোমালোকৰ 75ও পাবা, আৰু কিছুমান এনেকৈ থাকে 75-76 বছৰৰ মূৰে মূৰে। মানে কেতিয়াবা 75 বছৰতো দেখুওৱা পোৱা যায়, আৰু কেতিয়াবা 76ও। ইয়াতে যিহেতু ক্লাছ 3 76 আছে, মানে 76 আছে, তে তোমালোকে 76 বুলিয়ে লিখিবা। এটা বিখ্যাত ধূমকেতুৰ নাম লিখা। হেলিৰ ধূমকেতু। ধূমকেতুক কি তৰা বুলি কোৱা হয়? নেজাল তৰা। 2 মাৰ্কৰ কুৱেশ্যন কেইটামানো মই দিছোঁ, আৰু বহুতখিনি আছে যি তোমালোকে মোৰ পাঠৰ প্ৰশ্নৰ লগতো পাবা, আৰু তোমালোকৰ মই ক্লাছ 3ৰ এনুৱেলৰ পেপাৰ 2024 আৰু 25 বৰ্ষৰ মই বৰ্তমান দিছোঁ তোমালোকৰ প্ৰশ্নৰ গোটেই আটাইবোৰ উত্তৰ তোমালোকে সেইখিনিত পাই যাবা প্ৰশ্ন পেপাৰখনৰ।
আৰু ইয়াতে থকা মই 2 নম্বৰীয়া প্ৰশ্নকেইটাও তোমালোকক দিছোঁ। যেনেকৈ দিছোঁ চোৱা, দুবিধ মছলাজাতীয় উদ্ভিদৰ নাম লং আৰু ইলাইচি। কাণ্ডৰ পৰা নতুন পুলি জন্ম হোৱা দুবিধ উদ্ভিদৰ নাম পিঁয়াজ নহৰু। কণী পাৰি বংশবৃদ্ধি কৰা দুবিধ প্ৰাণীৰ নাম মাছ জেঠী চৰাই। কলম কাক বোলে? উদ্ভিদৰ ডাল কাটি মাটিত ৰুলে তাৰ পৰাই নতুন গছ হয়, তেনে ডালক কলম বুলি কোৱা হয়। জীৱৰ বংশবৃদ্ধি কাক বোলে? পৰিণত অৱস্থাত জীৱই নতুন জীৱৰ জন্ম দিয়ে, ফলত জীৱৰ সংখ্যা বাঢ়ে, ইয়াকে জীৱৰ বংশবৃদ্ধি বোলে। খলিহৈৰ দুটা ব্যৱহাৰ। খলিহৈৰ দুটা ব্যৱহাৰ, এইবোৰ তোমালোকে খলিহৈ কি, এইসমূহ প্ৰশ্ন উত্তৰ তোমালোকে মোৰ আগৰ ভিডিঅ'ত, যিবিলাক তোমালোকৰ পাঠভিত্তিক ভিডিঅ'সমূহ তাতে পাই যাবা আটাইখিনি প্ৰশ্ন। তাত যদি কিবা অসুবিধা পোৱা, তোমালোকে প্ৰশ্নসমূহ বিচাৰি নোপোৱা, তেন্তে মোৰ ভিডিঅ'সমূহত ক্লাছ 3ৰ বিজ্ঞানৰ আটাই পাঠৰ প্ৰশ্ন উত্তৰসমূহ দিয়া আছে, তাত তোমালোকে চাব পাৰিবা। তেন্তে মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা মই আজি ইয়াতেই বিদায় ল'ব বিচাৰিছোঁ। আৰু আজি দিয়া প্ৰশ্নসমূহ তোমালোকে খুব সুন্দৰভাৱে লিখি ল'বা, যাতে তোমালোকে ধুনীয়াকৈ পঢ়িবলৈ পাৰা আৰু পৰীক্ষা ভালদৰে দিবলৈ পাৰা। কাৰণ তোমালোকৰ এই প্ৰশ্নসমূহৰ মাজতে খালী ঠাই পূৰ কৰাও দিব পাৰে, তাৰপিছত শুদ্ধও দিব পাৰে আৰু প্ৰশ্নও দিব পাৰে 1 নম্বৰীয়া। তো এইখিনি তোমালোকক বহুত সহায় আগবঢ়াব। তেন্তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।